যেহেতু মোৰো বিয়া বাৰু হোৱা নাই সঁচাকে কিন্তু মোৰ কিন্তু বেয়া লাগে মানুহ ডাঙৰ গতিকে এওঁকে পঠাই দিয়া দাদা হাতো আমি তুমি দেখছো না বগা বুঢ়া তো কাষত বহি আছো হাতো চিন পাব লাগে একো নাই য মায়াকে জয় বুলি হুদিনে চিন্তা কৰি চিন পাব লাগে ৰজাৰ ভাই বিয়াৰ কথা সুধিব কত জনে মনত সঁচাকে কি ৰজা দিয়া হয় এত কত ৰজা আছে আপনি কিন্তু বৰ পছন্দ লাগে আপনি নাকটো নাথাকে গছগুৰি চেৰি সঁচাকে কি ৰজা দিয়া হয় আপনি পছন্দ লাগছিলে ৰজা দিয়া হয়তো হয় যদিও কিন্তু এটা কথা সেই আপনি লৈ মাক বাপেকৰ মহাচিন্তা মহাচিন্তা গণনা পাচ্ছিল জি গণনাত গেছিলে নেগলি করবাই গম পাবা সেইকাৰণে কথাতে কৈছে নহয় মাতলি বলে মাৰ খাবও যাব লাগে আৰু নামেতলি বলে ভোজ খাবও যাব লাগে যদি গণনাত গেলা হয় সেই আপিক লৈ কিয় মাক বাপেকৰ মহাচিন্তা নিশ্চয় বুজি পালা হয় তথাপিও নহজনা যিহেতু মই কওঁ শুন গণনাৰ দিনা কৈছিল নহয় বিয়াৰ বয়সত গণ্ডগোল বুলি বস্তুটো দ্বিতীয় তাকে লৈ মাক বাপেকৰ মহাচিন্তা জয়ে বুলবো কা আগত তো জয় ভাবো পিছত তুলে ঘুর দিব পাছত তো জয় ভাবো আগত তুলে ঘুর তাকে লৈ মাক বাপেকৰ মহাচিন্তা হলেও এটা কথা আজিকালিৰ পিতৃ মাতৃ ভাবি লাভ নাই মোৰ মা বনিয়া জাতিটো নিবিচাৰি জাতিটো নিবিচাৰি পলাই গুচি যায় জাতিবোৰ নিবিচাৰি পলাই গুচি যায় মই আহি থাকোতে এই দৌবুৰী বাদটো ঘাটত কি আলোচনা কৰি আছে জানা কোনোবা আপি বোলে এটা হাফ পেণ্ট লং পেণ্ট মাৰি তাকে লৈ দৌবুৰী কি আলোচনা কৰি আছে জানা যুৱক যুৱতীবোৰে সমাজ ধ্বংস কৰে সভা দিদি হাইভেলালে সিধা সিধি উত্তৰ দিয়া বিবাহিতা নাৰীবোৰে কিয় প্ৰেমত পৰে বিবাহিতা নাৰীবোৰে কিয় প্ৰেমত পৰে হলেও এটা কথা হয় লক্ষ্মীদেৱীৰ স্বামীৰ জানা কোনো অভাৱ নাই পদূলি সভা
সভাপুৰুষৰ ঘৰ ভাঙা যায় পদূলি সভাপুৰুষৰ ঘৰ ভাঙা যায় পদূলি সভা মানে কি নাজান ৰাতিপুৱা দুপৰীয়া হাতীবেলা গধূলি আকৌ চিন নাই বাকীবোৰ খেতা খেতি কৰে যায় বাপেদি যদি মণি হেৰি এটা গেছি হেৰিৱালা এটা গেছি বস্তু লাগুক লাগো মুখ চুমাতি মারছি ওর কথা যায় তোর কথা যায় তোর ঘরে ঘরে লাগাই চাহত জুতি লছি ইয়াকে কয় পদূলি পদূলি সভার অর্থ মই আৰু হংগে পাৰো কিন্তু কথাটো হল কি জানা ভাইয়া দুয়া কথা তিনি মুখ গিলা দেখছ না ইমান ইমানকৈ মিছি ভাইয়া যদি পদূলি সভার অর্থ মই আৰু ভাঙো মই অলপ মানুহটো পাতলা চাইছিলো মানুহ নামটো শেষ হলে আকাই ভুই মাৰিব গতিকে ভাই এহি মানৰ কথাই আমি সেই মানে ইয়াৰ পিছত কি হ'ল মনেই ভাবে ৰজা ৰাণী অয়ন্তে পুৰে বলি ভানুমতিৰ বিয়াৰ কথা ৰাতি ৰাতি যুবতী কন্যা যদি পিতৃ মাতৃ মহা মন মাৰি বহি আছিল ৰজা আৰু ৰাণী আৰু সেই সময়তে মন্ত্ৰী বোলে মহাৰাজ শুনক স্বয়ম্বৰৰ যোগাৰ কৰক ৰজাই বোলে স্বয়ম্বৰ অকিমতে পৰা মন্ত্ৰী বোলে মহাৰাজ মন্ত্ৰী বোলে মহারাজ ভানুমতিৰ স্বয়ম্বৰৰ বাবে প্ৰকাণ্ড ধনুখন নিৰ্মাণ কৰক আৰু ধনুখন নিৰ্মাণ কৰাৰ বাবে বিশ্বকৰ্মা নিমন্ত্ৰণ দিয়ক এহি আলোচনা কৰি স্থিৰ কৰে বিশ্বকৰ্মাক ৰজাই মাতি রজার
চাই ৰজাই বুলি নবত দুৰ্গণ মোৰ ছোৱালী ভানুমতীৰ স্বয়ংবৰৰ ৰজাই বলন্ত শুনা শুনা দুখ দেশ বিদেশলৈ গৈ দেশ বিদেশলৈ গৈ ৰজাৰ আদেশ মানুহটো ইয়াতো বহুত আছে আৰম্ভণিটো ইয়াৰ পৰা কৰি যাওঁ নেকি কৰি যাওঁ মোৰ ৰজা প্ৰজাগণ অহা আহিন মাহৰ শুক্লা পক্ষ দ্বাদশীৰ দিনা ভগদত্ত ৰজাৰ জীয়ৰী ভানুমতীৰ স্বয়ম্বৰৰ কৰিছে আৰু সেইদিনা ৰজা প্ৰজাসকলকে দিলো নিমন্ত্ৰণ স্বয়ম্বৰৰ বাৰ্তা পাই নারী লোভী দেখা গলেন নারী লোভী দেখা গলেন চলি যায় স্বয়ম্বৰে মহানন্দে চলি গৈ নাই ৰাজা চলি গৈ নাই উপস্থিত হলে হবে মহানন্দরে চলে হয়ে পরে কত ৰজাৰ দুৰ্জনেই পাছে নমস্কাৰ আইসকল এইপিনে